ডিব্ৰুগড়ত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱ। ভাৰতৰ বিভিন্ন শাস্ত্ৰীয় লোক জনগোষ্ঠী আৰু অৰ্ধশাস্ত্ৰীয় নৃত্যৰ বিশেষ অনুষ্ঠান তথা ভাৰত নাট্যম, ওড়িশী, সত্ৰীয়া, তিৱা, বিহুকে ধৰি বিভিন্ন নৃত্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ নৃত্যগুৰু, নৃত্য পটীয়সীৰ সমাগমেৰে মুখৰিত পৰিৱেশ সৃষ্টি হয়। চহৰখনৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৃহৎ নৃত্য মহোৎসৱৰ জৰিয়তে নতুন প্ৰজন্মৰ নৃত্যশিল্পীসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰাৰ মানসেৰে প্ৰথমবাৰৰ বাবে IDF ফৰামৰ সৌজন্যত তথা আহাৰ্য প্ৰডাকশ্যন আৰু নুপুৰ কলা একাডেমীৰ উদ্যোগত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱ। দিল্লীৰ বিশিষ্ট নৃত্য বিশেষজ্ঞ শ্যামহৰি চক্ৰ, পশ্চিমবংগৰ বিশিষ্ট ওড়িশী আৰু কথক নৃত্যশিল্পী ডক্টৰ পম্পী পাল, কেৰালাৰ ভাৰত নাট্যম, মোহিনী অট্টম আৰু কুচিপুড়ি নৃত্যৰ বিশেষজ্ঞ কলামণ্ডলম সৃজা আৰ কৃষ্ণন আৰু কলামণ্ডলম सत्यनारायण कर्नाटकर लक्ष्मी नारायण चंद्रशेखर आदि उपस्थित थे। ये जो फेस्टिवल है ना, ये 2015 में शुरू हुआ था, अभी 9 साल हो गया। सो दिस इज़ ए फेस्टिवल, बेसिकली दिस इज़ ए डांस फेस्टिवल मूवमेंट बाय द डांसर्स। जहाँ फेस्टिवल होता है ना, एक आदमी करता है या एक इंस्टीट्यूशन करता है, लेकिन दिस इज़ ए कम्बाइंड एफर्ट, सब मिलकर कर रहे हैं वो लोग। तो हमारा देश में अभी 11 चैप्टर्स है, जैसे गुवाहाटी, इम्फाल, इसके बाद फिर नॉर्थ ईस्ट में ये डिब्रूगढ़ आ गया। तो ये फेस्टिवल में क्या होता है ना, क्लासिकल के साथ फोक भी आता है, ट्राइबल आता है, कंटेम्प्रेरी आता है। ऐसे कोई डिवीज़न नहीं है कि ये फेस्टिवल में देयर इज़ ए स्पेस फॉर ऑल स्टाइल्स ऑफ डांस। तो इसी 9 सालों में वी हैव गॉट डांसर्स इवन फ्रॉम एब्रॉड ऑल्सो, जैसे बुल्गारिया से, हंगेरी से या मलेशिया, सिंगापुर से आ चुके हैं। तो ऐसे चलता रहता है कि हर साल हमारा देश का कोई शहर में ये सब चैप्टर्स का अपना फेस्टिवल बनाते हैं, लेकिन डिब्रूगढ़ में आज पहले बार शुरू हुआ। হয়, আমি ডিব্ৰুগড়ত পোনপ্ৰথমবাৰৰ বাবে ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱ আয়োজন কৰিছোঁ। ই আমি IIDF বুলি কৰে, যিটো অলৰেডি এটা চেণ্ট্ৰেল ফৰাম হয়। সেই চেণ্ট্ৰেল ফৰামৰ সহযোগত তথা আহাৰ্য প্ৰডাকশ্যন আৰু নুপুৰ কলা একাডেমীৰ সহযোগত আমি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আপোনাৰ কেৰেলা, চেন্নাই, কৰ্ণাটক, দিল্লী, শিলিগুৰি আজি বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইৰ পৰাই লোকসকল আহিছে। ইয়াৰ লগতে অসমৰ যোৰহাট, গুৱাহাটী, শিৱসাগৰ, তিনিচুকীয়া, তাৰপৰা চৰাইদেউ আদি বিভিন্ন জিলাৰ পৰাও অংশগ্ৰহণকাৰীসকলে আহিছে নৃত্য পৰিৱেশনৰ বাবে। আমি আচলতে IDFৰ উদ্দেশ্য হৈছে আপোনাৰ এখন মঞ্চ প্ৰদান কৰা, নৃত্যশিল্পীসকলক উপযুক্ত এখন মঞ্চ প্ৰদান কৰা। সেই মঞ্চৰ জৰিয়তে যাতে তেওঁলোকে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি আজি ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আমাৰ দিল্লীৰ পৰা আহিছে যিজন জন্মদাতা, IIDFৰ জন্মদাতা শ্ৰী শ্যামহৰি চক্ৰ, তেখেতেও আহিছে। শিলিগুৰিৰ পৰা আহিছে ডক্টৰ পম্পী পল, তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ওড়িশী নৃত্যশিল্পী। তথা কেৰেলাৰ পৰা আহিছে কলামণ্ডলম সত্যনাৰায়ণ, তেওঁ বাই প্ৰফেশ্যন ইঞ্জিনিয়াৰ, কিন্তু বাই পেশ্যন এজন ভকেলিষ্ট হয় আৰু প্লাছ IIDFৰ তেওঁ চেণ্ট্ৰেল কনভেনাৰ হয়। লগতে কেৰেলাৰ পৰা আহিছে কলামণ্ডলম সৃজা আৰ কৃষ্ণন, তেওঁ মোহিনী অট্টম ডান্সাৰ হয়, তেওঁ এটা লেকচাৰ ডেমনষ্ট্ৰেশ্যনো আগবঢ়াব। ইয়াৰ লগতে কৰ্ণাটকৰ পৰা আহিছে লক্ষ্মী চন্দ্ৰশেখৰ ৰায়, সেনেদৰে বঙাইগাঁৱৰ পৰা আহিছে অভিষেক দাস, যোৰহাটৰ পৰা দীপাংকৰ দত্ত, তথা আকৌ যোৰহাটৰ পৰা আহিছে মনাশ্ৰী পাঠক, দুলীয়াজানৰ পৰা অনিতা তামুলী তেখেত আহিছে, তেখেতৰ লগত তেখেতৰ শিষ্যাসকল আহিছে। তেনেকৈ চৰাইদেউৰ পৰা আহিছে তাই লোকনৃত্য প্ৰদৰ্শন কৰিবলৈ, লাইলুমখাম নৃত্য প্ৰদৰ্শন কৰিবলৈ নৃত্যশিল্পীসকল আহিছে। এনেধৰণে বিভিন্ন ঠাইৰ পৰা বিভিন্ন নৃত্যশিল্পীসকল আহিছে। তথা তিনিচুকীয়াৰ পৰা এটা তিৱা লোকনৃত্য প্ৰদৰ্শনৰ বাবে আহিছে। তথা আমাৰ ডিব্ৰুগড়ৰ বহুত নৃত্যশিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ই এক বাছনিৰ প্ৰক্ৰিয়াদি আজি এই মহোৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে। সেয়েহে আমি ভাবিছোঁ যে যিসকল অংশগ্ৰহণ কৰি ইয়াত নৃত্য প্ৰদৰ্শন কৰিছে তেওঁলোক সকলোৰ পৰা এক বাছনিৰ মাজেৰে আহিছে, অৰ্থাৎ তেওঁলোকৰ মাজত প্ৰতিভা আছে, সেইবাবেহে তেওঁলোকে আজি ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক